অসমৰ বান কবলিত অঞ্চল কাছাৰ জিলাত 2022 চনৰ বিধ্বংসী বানপানীৰ পাছত দুৰ্ভগীয়া হাজাৰ হাজাৰ পৰিয়ালৰ বাবে আশাৰ পোহৰ হৈ উঠিছে কমিউনিটি ফেলিচিটেশ্যন এণ্ড ৰিচাৰ্চ চেণ্টাৰ। এই অভিনৱ পদক্ষেপে হাজাৰ হাজাৰ প্ৰান্তিক পৰিয়ালক বিভিন্ন চৰকাৰী আঁচনি আৰু সামাজিক সুৰক্ষাৰ সুবিধাৰ সৈতে সংযোগ কৰি তুলিছে। এইবাৰ ডিজিটেল অন্তৰ্ভুক্তিৰ দিশত এক নতুন পদক্ষেপ হিচাপে হোৱাটছএপ চেটবটক CFRCৰ সৈতে জড়িত কৰা হৈছে। ফলস্বৰূপে ৰাইজৰ প্ৰয়োজনীয় তথ্য আৰু আবেদন প্ৰক্ৰিয়াই অধিক সহজে সকলোৰে হাতৰ মুঠিত উপলব্ধ হ'ব। আজি CRFCয়ে শিলচৰৰ এখন অভিজাত হোটেলত DGCRFC নামৰ হোৱাটছএপ চেটবট মুকলি কৰাৰ লগতে নোডেল বিষয়াৰ সৈতে এক কৰ্মশালাৰ আয়োজন কৰে। তো এইগুলো অনেকই ছোট ছোট খুঁটিনাটি জিনিস, কিন্তু এই কমিউনিটি ফ্যাসিলিটেশন রিসোর্স সেন্টারের কথা আগে আমাদেরকে দেবজিৎদা বলে গেলেন। এই কাজ বা মোবাইলের ব্রাউজার খুলে টাইপ করুন www.e-cfrc.in, তারপর এন্টারে প্রেস করুন। হোম পেজ থেকে ক্লিক করুন পুনর্বাসন অনুদানের জন্য আপনার অনলাইন আবেদন জমা দিন। এবারে এটা ওয়ান ডে ডিস্ট্রিক্ট লেভেল ট্রেনিং আসলে আমার CFRC নোডাল অফিসার। এই CFRC একচুয়ালি আমি 2022 পৰা আমি স্টার্ট কৰিছোঁ। প্ৰত্যেকটি জিপিতে আমি এটা চেণ্টাৰ বনাইছোঁ, য'ত মানে এই পাব্লিকে যিখিনি ডিজাষ্টাৰ এণ্টাইটেলমেণ্টছ হওক বা ছ'চিয়েল প্ৰটেকশ্যন স্কিম হওক সেইবিলাক সম্বন্ধে যাতে ভালকৈ জানি পায়। সেইকাৰণে আমি প্ৰত্যেকটো জিপিতে আমি এজন নোডেল অফিচাৰ বনাই আমি এটা চেণ্টাৰ ষ্টাৰ্ট কৰিছোঁ 2022 পৰা। এই পৰ্যায়ক্ৰমে আমি 50টা জিপিতে আমি এই CFRC চেণ্টাৰটো ষ্টাৰ্ট কৰিলোঁ। আজি আমি এটা নতুনকৈ এটা DGCFRC বুলি আমি এটা হোৱাটছআপ চেটবট আমি লঞ্চ কৰিছোঁ, য'ৰ দ্বাৰা মানুহে ক'ত কি এণ্টাইটেলমেণ্টছ আছে, তাহাঁতৰ কেনেকৈ ছ'চিয়েল প্ৰটেকশ্যন স্কিম আছে, কি গভৰ্ণমেণ্টৰ কি এভেইলেবল আছে আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, কি ডকুমেণ্ট লাগিব, সেই বিষয়ে মানুহে জানিব পাৰিব। এইটো এটা ইউনিক ইনিচিয়েটিভ। এইটো ক্ষেত্ৰত আমাক ইউনিচেফ আসামে বহুত যথেষ্ট সহায় কৰিছে। আমাৰ DDMA কাছাৰ আৰু PNRD ডিপাৰ্টমেণ্টে আৰু লগতে আমাৰ ইণ্টেলিজেঞ্চি গ্ৰুপো আছে কাছাৰত। আমি এই 4টা সংস্থাই মিলি পেলাই এই কামটো কৰি আছোঁ এবং এইটোৰ মাধ্যমে আমি মানুহৰ ওচৰত আমি ভালকৈ যাতে চৰকাৰী কি স্কিম আছে সেইখিনি আমি মানুহক আমি সহায় কৰিব পাৰিম। অফিচাৰবিলাক গাঁৱত গৈ পেলাই চব মানুহৰ ওচৰত বস্তুটো ক'ব পাৰে যে আপোনালোকে থ্ৰু হোৱাটছআপ চেটবট ক'ত কি আছে সেইখিনি বস্তু আপোনালোকে জানিব পাৰিব। আজি আমাৰ কাছাৰ জিলাৰ CEO জিলা পৰিষদ প্ৰণৱ কুমাৰ বৰা ছাৰ, তেখেতে আজি এইটো লঞ্চ কৰিছে। আমাৰ CEO DDMA শ্ৰী ৰক্তিম বৰুৱা ছাৰ, তেখেতো আজি ইয়াত উপস্থিত আছিলে। আমাৰ ইউনিচেফৰ পৰা আনন্দ প্ৰকাশ কানু, অনন্য গোস্বামী, তেখেতেও আহিছে। আমাৰ IAGৰ প্ৰেচিডেণ্ট কাছাৰ জিলা ডক্টৰ সঞ্জীৱ সিকদাৰ, তেখেতেও আজি ইয়াত উপস্থিত আছিলে। আমাৰ কাছাৰ জিলাৰ বিভিন্ন পঞ্চায়তৰ পৰা 50টা পঞ্চায়তৰ পৰা আমাৰ নোডেল অফিচাৰবিলাকো আহিছে, NGOৰ মানুহবিলাকো আহিছে।